ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দৰং জিলাৰ চৰণঝৰাটো এইবেলেই দশম বাৰ্ষিক শ্ৰী শ্ৰী কৃষ্ণদৌল উৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰিছে। আজি প্ৰথমটো দিনতে ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানখনি ৰূপায়িত হয়। আধ্যাত্মিকতাৰে পালন কৰা উৎসৱটিতে লোকগীতৰ প্ৰতিযোগিতা, বৰগীতৰ প্ৰতিযোগিতা, সন্ধিয়া স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, কাইলৈ আয়তীৰ দিহানামৰ প্ৰতিযোগিতা, ৰাতিলৈ মহাপুৰুষীয়া অংকীয়া ভাওনা ৰুক্মিণী হৰণ মঞ্চস্থ কৰিব। সকলো বাপ বান্ধৱ আই মাতৃসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। বালিপুতৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7।
আমাৰ বিগত বৰ্ষৰ দৰে এইবেলিও দশমবাৰ্ষিক নৰাঞ্চলিক শ্ৰীকৃষ্ণ দৌলোৎসৱ ভাগি আমি আৰম্ভপূৰ্ণভাৱে আৰম্ভ কৰিছোঁ আৰু আপোনালোকে দেখিছে আজি প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰাই চলি আছে। প্ৰথমতে আমাৰ বন্তি প্ৰজ্বলন পিছতে আমি আমাৰ চৰণ বৰনামঘৰৰ আমাৰ ধৰ্মধ্বজা উত্তোলন, ইয়াৰ পিছতে আমাৰ দৌল উৎসৱৰ দশম বৰ্ষৰ 10খন আমি ধৰ্মধ্বজা আজি উত্তোলন কৰিছোঁ। ইয়াৰ পিছতে আমি স্মৃতি দৰ্পণ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তাৰপিছতে আমাৰ এই বৰগীত প্ৰতিযোগিতা লগতে লোকগীত প্ৰতিযোগিতা এতিয়া চলি আছে। ইয়াৰ পিছতে আমি ৰাতি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে অহাকালি ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ দিহানাম প্ৰতিযোগিতা আৰু লগতে ৰাতি আমাৰ এক মহাপুৰুষীয়া ভাওনা ৰুক্মিণী হৰণ আমি মঞ্চস্থ কৰিম আৰু লগতে এই অনুষ্ঠানত আমাৰ নমনীয় লোক সভাপতি সন্মানীয় সাংসদ দিলীপ শইকীয়া মহোদয়, শ্ৰীবাজাৰ সমষ্টি সন্মানীয় বিধায়ক, লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, লগতে আমাৰ সমষ্টিৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। আমি সকলোৱে এই হোলী ৰঙত মতলীয়া হৈ আমাৰ মহাপুৰুষ গুৰুজনাৰ যি সৃষ্টি, মহাপুৰুষ গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শকে পৰিচৰ্যা কৰি আমি এই দৌল উৎসৱ ভাগি আয়োজন কৰি আহিছোঁ আৰু এইবাৰো আমি আৰম্ভপূৰ্ণভাৱে এই দৌল উৎসৱ ভাগি আয়োজন কৰিছোঁ আৰু এই উৎসৱ ভাগিত সকলোৰে সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।